বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিশ্ৰুতিৰ পদক্ষেপ উজনি অসমৰ বানাক্ৰান্ত ৰাইজলৈ বান সাহায্য প্ৰদান কাৰ্যসূচী উজনিত শেহতীয়াকৈ হোৱা ভয়াৱহ বানপানীৰ ফলত উজনি অসমৰ বিস্তৃত অঞ্চল ক্ষতিগ্ৰস্ত হৈ থকাৰ সময়তে দুৰ্গত ৰাইজৰ কাষত বিভিন্ন দল সংগঠন ব্যক্তি বিশেষে সামৰ্থ্য অনুযায়ী সহায়ৰ হাত আগবঢ়াই আছে পশ্চিম দৰঙৰ আন্ধেৰীঘাট অঞ্চলৰ পৰা বেচৰকাৰী ন্যাস প্ৰতিশ্ৰুতিৰ তৰফৰ পৰাও বান্যাত্যৰ কাষত থিয় দিছেগৈ ইতিমধ্যে শুক্ৰবাৰে নিশাই প্ৰতিশ্ৰুতিৰ লগতে গুৰেষ্টৰ ৰাজচক্ৰ নাগৰিক সমাজ অসম এছচিয়েশ্যন বাংগালুৰ সমন্বিতে প্ৰায় 14জনীয়া এটি সজাতি দল ৰাওনা হৈছে সংস্থা তিনিটাৰ তৰফৰ পৰা সামৰ্থ্য অনুযায়ী লাগতিয়াল কিছু সামগ্ৰীৰ লগতে আৰ্থিকভাৱে সহায় কৰাৰ কথা জানিবলৈ দিছে সন্ধিয়া দলটোক আনুষ্ঠানিকভাৱে শুভেচ্ছা জ্ঞাপন কৰে প্ৰতিশ্ৰুতিৰ সভাপতি ধৈৰ্য কুমাৰ ডেকা আৰু সম্পাদক ৰঞ্জিত নাথে লগতে দুৰ্গতিৰ সময়ত যিসকল লোকে এই ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায় সেই সকলোৱে প্ৰতিশ্ৰুতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰে দিবাকৰ বৰুৱাৰ ৰিপৰ্ট AIN লাইভ নমস্কাৰ উজনিত বানপানী যি তাণ্ডৱ লীলা সমূহ অসমৰ মানুহে তাত যিসকল লোক বানাক্ৰান্ত হৈছে বিধ্বংসী সত্তাই তেওঁলোকে বিধ্বংসী সত্তাৰ কাৰণে তেওঁলোকে হয়তো যথেষ্ট অসুবিধাত আছে আমি আমাৰ সকলোৰে জ্ঞাত তে আন্ধেৰীঘাটৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰতিশ্ৰুতি আৰু এই প্ৰতিশ্ৰুতিয়ে এই বৰ্ণাঢ্যসকলক কিছু সকাহ দিয়াৰ কাৰণে সমূহ আন্ধেৰীঘাটবাসী ৰাইজৰ সহযোগত বিভিন্ন দান বৰঙণি তেওঁলোকে বুটলি লৈ আজি ইয়াৰ পৰা তেওঁলোকে ৰাওনা হ'ব আৰু তেওঁলোকৰ নিত্য প্ৰয়োজনীয় বিভিন্ন সামগ্ৰী তেওঁলোকে নিজৰ লগত লৈছে আৰু যিমানখিনি পাৰি যিমানখিনিলৈকে সম্বল এইখিনিলৈকে প্ৰতিশ্ৰুতিয়ে তেওঁলোকৰ বৰ্ণাঢ্যসকলক দিয়াৰ কাৰণে ইতিমধ্যে আগবাঢ়িছে সমূহ ৰাইজে ইয়াত সহযোগ আগবঢ়াইছে আমি এই সুযোগতে সমূহ আন্ধেৰীঘাটবাসী ৰাইজকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে আমাৰ লগত সততে সহযোগ কৰি এই যি বানৰ যি তাণ্ডৱ লীলা এই উজনি অসমৰ এই বন্যাতসকলক সহায় সহযোগ আগবঢ়োৱাৰ কাৰণে সকলোৱে আগবাঢ়িছে আমি সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এই নিশাৰ ভাগত প্ৰতিশ্ৰুতিৰ তৰফৰ পৰা তালৈ যোৱাৰ উপক্ৰম হৈছে আৰু তেওঁলোকে যাবলৈ সাজু হৈছে আৰু তেওঁলোকে বিভিন্ন সা সামগ্ৰী লগত লৈ ইতিমধ্যে তেওঁলোক ৰাওনা হ'বলৈ আগবাঢ়িছে তেওঁলোকে আৰ্থিক বুলি ঠিক তেনেকুৱা কথা নাই যদিও তথাপিও তেওঁলোকে ইয়াৰ পৰা গৈ গোটেইখিনিতে যোৱাটো নিশ্চয়কৈ সম্ভৱ নহ'ব যিখিনি পাৰে তাত তেওঁলোকে হয়তো এখন গাঁৱত সোমাব আৰু তাৰ কথাখিনি তেওঁলোকৰ যি মুখিয়াল ব্যক্তি তেওঁলোকৰ লগত আলোচনা কৰি হয়তো কাৰোবাক আৰ্থিকভাৱেও তেওঁলোকে অনুদান আগবঢ়াব আৰু যদি তেওঁলোকে বিচাৰে কিবা এওঁলোকে যদি শ্ৰমদান কৰিও তেওঁলোকক কিছু আগবঢ়াব পাৰে বা তেওঁলোকে বিচাৰে এওঁলোকে প্ৰস্তুত আছে আৰু প্ৰতিশ্ৰুতিৰ ফালৰ পৰা বিভিন্ন কেইজন ব্যক্তি যাব আৰু তেওঁলোকক তেনেকৈ সহায় কৰিব বুলি আমি কথা দিছোঁ হয় নমস্কাৰ আপোনালোক সকলোৱে জ্ঞাততে উজনিত ইতিমধ্যে বানে যথেষ্ট তাণ্ডৱ লীলা মানুহক দেখুৱাইছে গতিকে আমি প্ৰতিশ্ৰুতি আৰু গুৰেশ্বৰ ৰাজচক্ৰ নাগৰিক সমাজৰ উদ্যোগত আমি যাবলৈ ওলাইছোঁ দুটা সংস্থাৰ পূৰ্ণ সহযোগিতাত আমি তালৈকে গৈ কিনে যিখিনি আমাৰ বানাক্ৰান্ত লোক আছে তেওঁলোকক আমি সা সামগ্ৰী লগতে শ্ৰমদান কৰিবৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ এই ক্ষেত্ৰত আমাক বৃহত্তৰ আন্ধেৰীঘাট অঞ্চলৰ যিখিনি আমাৰ শুভাকাংক্ষী ৰাইজ আছে তেওঁলোকে খুব সুন্দৰভাৱে আমাক সহযোগ কৰিছে আমি বিভিন্ন ব্যক্তিৰ পৰা আমি সহযোগ পাইছোঁ সুদূৰ টংলাৰ পৰা আমালৈকে দান বৰঙণি আহিছে আৰু লগতে আমাৰ প্ৰতিশ্ৰুতি যিখিনি সদস্য আছে এই সদস্যসকলেও যথেষ্ট পৰিমাণে দান আগবঢ়াইছে আৰু আমি প্ৰতিশ্ৰুতি সংস্থাৰ পৰাও আমি এই মহান কাৰ্যটোৰ কাৰণে এমাউণ্ট এটা দান কৰিছোঁ গতিকে আশা কৰিছোঁ আমাৰ যিটো কাৰ্যসূচী দুটা সংস্থাৰ যিটো কাৰ্যসূচী এই কাৰ্যসূচীটো আমি সফলভাৱে ৰাইজৰ সহযোগত আমি সাফল্যমণ্ডিত কৰিব পাৰিম সেইটো আমি আশা কৰিছোঁ আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ যিটো ইচ্ছা এই ইচ্ছাটো আমি খুব সুন্দৰভাৱে পূৰণ কৰিব পাৰোঁ প্ৰতিশ্ৰুতিৰ উদ্যোগত উজনিৰ যি বানৰ সংহাৰী ৰূপ সেই সংহাৰী ৰূপত আমাৰ পৰা কিঞ্চিত সহায় আগবঢ়াবৰ বাবে আমাৰ প্ৰতিশ্ৰুতিৰ সদস্যসকলৰ লগতে গুৰেশ্বৰ নাগৰিক সমাজ আৰু অসম এছচিয়েশ্যন বেংগালুৰৰ সৈতে মিলি আমি উজনিলৈ আজি ৰাওনা হ'ম তেওঁলোকলৈ আমি কিছু আৰ্থিক তথা সা সামগ্ৰী দান কৰিবলৈ চেষ্টা কৰিম লগতে তেখেতসকলৰ যাতে অনাগত দিনত আমি আকৌ তেওঁলোকৰ এই প্ৰচেষ্টাত যদি আমি আৰু কিবা সহায় কৰিব লাগে আমি পুনৰ সহায় কৰিবলৈ বদ্ধপৰিকৰ লগতে আমি চৰকাৰকো অনুৰোধ কৰিছোঁ যাতে উজনি বানত চৰকাৰে
যিসকল বানাক্ৰান্ত ৰাইজ তেওঁলোকক উপযুক্ত আৰ্থিক ক্ষতিপূৰণ তথা দিয়ে বুলি আমি প্ৰতিশ্ৰুতিৰ তৰফৰ পৰা চৰকাৰলৈ আহ্বান জনাইছোঁ। আমি বৃহত্তৰ আন্ধেৰিঘাট অঞ্চলৰ স্বেচ্ছাসেৱী বেচৰকাৰী অনুষ্ঠান প্ৰতিশ্ৰুতি আৰু ৰাইজৰ সহযোগত আমি শিৱসাগৰলৈ আজি ৰাতি যাবৰ কাৰণে ৰেডি হৈছোঁ। উল্লেখ্য যে আমাৰ এই যাত্ৰাটোত মোৰ কাষতে আছে চচধৰ ডেকা ছাৰ, তেওঁ ক্ৰিয়েটিভ মিছন একাডেমীৰ এজন MD হয়। তেখেতে আমাক আচলতে আজি গাড়ীখন কণ্ট্ৰিবিউট কৰিছে, তেওঁৰ গাড়ীখন আমাক বিনামূলীয়াকৈ দিছে, তেখেতক আমি ধন্যবাদ জনাইছোঁ। লগতে মই উল্লেখ কৰিছোঁ যে বাইহাটা-চাৰিআলিৰ নয়নজ্যোতি কাকতি আৰু উৎপল ডেকা বুলি মোৰ দুজন ডক্তৰ বন্ধুৱে আমাক 10,500 টকাৰ বাইহাটা-চাৰিআলিৰ পৰা তেখেতসকলে ঔষধ প্ৰদান কৰিছে। আমাৰ চচধৰ ডেকা ছাৰ আছে, গতিকে তেখেত আমাৰ প্ৰতিশ্ৰুতিৰ লগত ওতঃপ্ৰোতভাৱে আচলতে জড়িত হৈ থাকে। তেখেতৰ ঘৰ মদনপুৰত, তেখেতৰ নিজৰ ভাইটি ভট্টৰাৰী ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ, গতিকে তেখেতে দুই এষাৰ আমাক ক'ব বুলি আশা কৰিছোঁ। হয়, আচলতে অসমত যিটো বানৰ দুৰ্যোগ, বানে যেতিয়া গোটেই আপাৰ অসমখন অৰ্থাৎ চৰাইদেউ আৰু শিৱসাগৰ জিলাত যিহেতু ভয়াৱহভাৱে বানে দুৰ্যোগ এটা সৃষ্টি কৰিছে, সেই সময়ত আমি অসমবাসী ৰাইজে তেখেতসকলক সহায় কৰাটো আমাৰ এটা দায়িত্ব, এটা কৰ্তব্য। সেই কৰ্তব্য বুজি আমি বিশেষ একো দিব নোৱাৰিলেও আজি যিহেতু আমি সেই বানাক্ৰান্ত ৰাইজক কিছু সকাহ দিয়াৰ কাৰণে আমি কিছু ৰাইজৰ পৰা সহায় সহযোগ বিচাৰিছোঁ, আৰু আমিও মোৰ ফালৰ পৰা মোৰ যিহেতু গাড়ী এখন আছে তালৈ যাবৰ কাৰণে সুবিধা কৰি দিবৰ কাৰণে এই গাড়ীখন মই আজি তেখেতসকলক দিছোঁ, বা ময়ো লগত যাম, যাই তেখেতসকলক বানাক্ৰান্তক আমি সহায় সহযোগ দিবৰ কাৰণে সাজু হৈ আছোঁ বা যোৱাৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। এইখিনিয়ে, ধন্যবাদ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।